আজি আমি দুটা বিশেষ কাৰণত ইয়াত সমবেত হৈছোঁ। প্ৰথম কাৰণটো হ'ল যে গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ গড়ভঙা পথৰ ওপৰত আমি এখন উৰণ সেতু নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা বিভিন্ন শিতানেৰে নিৰ্মাণ কৰি ওলোৱা ৰাজহুৱা শৌচাগাৰ, সামূহিক ভৱন আদিৰ বাবেও আমি অনুদান আৰু উদ্বোধন কৰাৰ আজি ইয়াত আমি সমবেত হৈছোঁ। সম্প্ৰতি গুৱাহাটীৰ মহানগৰীৰ প্ৰায় সকলোবোৰ পথেই একোটা ব্যস্ত পথলৈ ৰূপায়ণ হৈছে। আৰ্য কলেজৰ সন্মুখত উৰণ সেতু নিৰ্মাণ কৰাৰ পিছত পুৰণা টিবি হস্পিটালত ইতিমধ্যে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু বৰ্তমান এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম 70% সমাপ্ত হৈছে। সকলো যদি ভালে ভালে যায় 2024 চনৰ নৱেম্বৰ-ডিচেম্বৰ অথবা 2025 চনৰ প্ৰথম ভাগত আমাৰ আৰ্যনগৰৰ পুৰণা টিবি হস্পিটালত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে আমাৰ যিটো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আছে, এই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰতি বছৰে 3-4খনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ উপৰিও IPL আদি বিভিন্ন খেলা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। ইয়াৰ উপৰিও গুৱাহাটীৰ ৰূপনগৰ, ৰিহাবাৰী আদি অঞ্চলৰ পৰা নেশ্যনেল হাইৱেলৈকে যাব খোজা ব্যক্তিসকলেও এই ব্যস্ত পথটোৱে সদায় যান বাহনৰ বাবে ব্যৱহাৰ কৰে। গুৱাহাটীৰ আটাইতকৈ ব্যস্ত পথসমূহৰ ভিতৰত GS ৰোড, গোপীনাথ বৰদলৈ ৰোড, GNB ৰোড আৰু আমি বৰ্তমান উপস্থিত হৈ থকা ৰোড কেইটাই অন্যতম। সেয়েহে এই অঞ্চলত যান-জঁট নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগক ব্যৱস্থা ল'বলৈ মই অনুৰোধ কৰিছিলোঁ। তেখেতসকলে এই উৰণ সেতু নিৰ্মাণৰ বাবে সুন্দৰ প্ৰকল্প এটা প্ৰস্তুত কৰে। এই উৰণ সেতুখন 2.84 কিলোমিটাৰ হ'ব। অৰ্থাৎ আমাৰ গুৰুচৰণ নাৰ্ছিং হোমৰ পৰা আমি পোনে নেশ্যনেল হাইৱেত আমি উঠিব পাৰিম। ইয়াৰ লগতে চাইকেল ফেক্টৰীলৈকেও আমি ওপৰেদিয়ে চাইকেল ফেক্টৰীলৈকেও আমি যাব পাৰিম, কাৰণ ইয়াৰ এটা আৰ্ম বা এটা বাহু চাইকেল ফেক্টৰীৰ ফালে উলিয়াই দিয়া হ'ব। ঠিক তেনেদৰে আন এটা বাহু আমি লাল গণেশৰ ফালে উলিয়াই দিম, যাতে অকল আৰ্যনগৰ আৰু নেশ্যনেল হাইৱেৰ মাজতো নহয়, যিসকলে চাইকেল ফেক্টৰী বা লাল গণেশত যাব খোজে তেওঁলোকেও এই ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি উৰণ সেতুৰ দুইফালে যি ছাৰ্ভিচ ৰোড হ'ব, সেই চাইকেল ফেক্টৰী, বিষ্ণুপুৰ, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু লাল গণেশ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ জংচনসমূহৰ মাজেদি কোনো ধৰণৰ বাধা নোহোৱাকৈ যাতায়াত কৰিব পাৰিব। পথৰ দুয়োফালে RCC ড্ৰেইন নিৰ্মাণ হ'ব। এই উৰণ সেতুখনৰ নিবিদাৰ পিছত আমি প্ৰথমতে প্ৰায় 423 কোটিমান টকা ইয়াৰ ব্যয় হ'ব বুলি অনুমান কৰিছিলোঁ, কিন্তু নিবিদাৰ পিছত ইয়াৰ খৰচ 376 কোটি টকালৈকে হ্ৰাস পায়। আমি আশা কৰিছোঁ যে 2 বছৰ 6 মাহৰ ভিতৰত, মোটামুটি 3 বছৰ হ'ব নালাগে, 3 বছৰতকৈ কম সময়ৰ ভিতৰত এই উৰণ সেতুখন আমি নিৰ্মাণ সম্পূৰ্ণ কৰিম
আৰু সেই ধৰণে লোক নিৰ্মাণ বিভাগক কামত আগবাঢ়ি যাবৰ বাবে মই আহ্বান জনাম। গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। পুৰুষ, মহিলা, দিব্যাংগ লোকসকলৰ সুবিধা হোৱাকৈ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে একোটা 19,83,000 টকা কৰি ব্যয় কৰি শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। আজি আমি 4,74,00,000 টকা ব্যয়েৰে ইয়াৰ 24টা শৌচাগাৰ আমি মুকলি কৰিছো। সমান্তৰালভাৱে গুৱাহাটীৰ 19 স্থানত আমি শ্মশান আৰু কবৰস্থান নিৰ্মাণৰ বাবে পদক্ষেপ লৈছো। ইয়াৰ প্ৰথম পৰ্যায়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা 17খন শ্মশান আৰু 2খন কবৰস্থান আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে। এই প্ৰকল্পৰ বাবেও প্ৰতিটো শ্মশান আৰু কবৰস্থানত 19,80,000 টকাকৈ দিয়া হৈছিলে আৰু আজি এই অনুষ্ঠান কেইটিৰ বাবে 3.76 কোটি টকা ব্যয় কৰা হৈছে। সমান্তৰালভাৱে গুৱাহাটীৰ 61টা স্থানত আমি সামূহিক ভৱন বা কমিউনিটি ভৱন নিৰ্মাণৰ পদক্ষেপ লৈছিলো। আজি তাৰে আমি 31টা ভৱন আমি উদ্বোধন কৰিছো। ইয়াৰ বাবেও 6,14,00,000 টকা ব্যয় কৰা হৈছে। মই গুৱাহাটী পৌৰ নিগমক এই মহান কামৰ বাবেও ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু মই আশা কৰিছো যে যি ৱাৰ্ডত এই সম্পদসমূহ নিৰ্মাণ কৰা হৈছে তাৰ যাতে ৰক্ষণাবেক্ষণ কৰা হয়, ভাল কৰি তাক যাতে কেয়াৰ কৰা হয়, যাতে এই অনুষ্ঠানবিলাকে দীৰ্ঘদিনৰ বাবে আমাক সহায় কৰিব পাৰে, আমাৰ সেৱা আগবঢ়াব পাৰে। আজিৰ এই সুন্দৰ অনুষ্ঠানত মই গুৱাহাটীৰ 3জন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াক অভিনন্দন জনাইছো আৰু আমাৰ সকলোৰে সামূহিক প্ৰচেষ্টাত এই ধৰণে আমি মহানগৰৰ উন্নয়নৰ বাবে কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু তেওঁৰ সতীৰ্থ পাৰিষদসকলকো মই ধন্যবাদ আৰু অভিনন্দন জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।